ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2024 চনৰ জুলাই মাহৰ 8 তাৰিখৰ। আজিৰ বাৰ হ'ব সোমবাৰ, অত্যন্ত শুভ দিন। আজিৰ তিথি হ'ব শুক্লা তৃতীয়া তিথি, নক্ষত্ৰ হ'ব বন্ধুসকল পুৰুষা নক্ষত্ৰ। তাৰ পিছতে অশ্লেষা নক্ষত্ৰ আৰম্ভ হ'ব 6:04 পিছত। যোগ হ'ব ব্ৰজ যোগ, তাৰ পিছতে সিদ্ধি যোগ আৰম্ভ হ'ব। আজিৰ কৰণ হ'ব কৈলৱকৰণ, তাৰ পিছতে তৈতিলকৰণ আৰম্ভ হ'ব। জন্ম ৰাশি হ'ব কৰ্কট ৰাশি। আজিৰ সূৰ্য উদয় হ'ব 4:41 সূৰ্যাস্তৰ সময় হ'ব 6:14। আজিৰ পক্ষ হ'ব শুক্লপক্ষ। আজিৰ শুভ সময় হৈছে দিনটো আপোনালোকৰ যিকোনো মুহূৰ্ততে আপোনালোকে শুভ কাম কৰিব পাৰে, অত্যন্ত শুভ দিন আজিৰ দিনটোত। ৰাহুকাল আৰম্ভ হ'ব পুৱা 7:02 পৰা, শেষ হ'ব পুৱা 8:58। যদি আপোনালোকে আমাৰ এই চেনেলটোত একেবাৰে নতুন হয়, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আহকচোন আজিৰ গুৰুত্বপূৰ্ণ ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। আজিৰ মেঘ ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। দীৰ্ঘদিন ধৰি চলি থকা ব্যস্ততাৰ পৰা সকাহ পাবলৈ বন্ধু বান্ধৱ আৰু আত্মীয়ৰ সৈতে মনোৰঞ্জনমূলক কাৰ্যসূচী আপোনালোকৰ হ'ব পাৰে, যাৰ বাবে আপুনি অতি সুখী আৰু আনন্দময় অনুভৱ কৰিব বুলি কৈছে। যুৱক যুৱতীসকলে নিজৰ ভৱিষ্যতক লৈ সম্পূৰ্ণ গুৰুত্ব আৰু মনোনিৱেশ কৰিব। ধ্যান ৰাখিব, অত্যধিক কামৰ বোজাৰ বাবে দৈনন্দিন কাম কাজ আপোনালোকে সংগঠিত কৰি ৰাখক বুলি কৈছে। আৰু ক্লান্তি আৰু খিংখিঙীয়া যি স্বভাৱ বা তেনেকুৱা ধৰণৰ আপোনালোকৰ আধিপত্যৰ বিস্তাৰ কৰিবলৈ নিদিব বুলি কৈছে। অহাৰ কামত অতিৰিক্ত আপোনালোকৰ ব্যয় হ'ব, যাৰ বাবে বাজেট আৰু বিশেষকৈ সেইখিনি ক্ষেত্ৰত সমস্যা হ'ব পাৰে। এই সময়ত যিকোনো ধৰণৰ লেনদেন সম্পৰ্কীয় লেনদেনৰ পৰা আঁতৰি থাকক বুলি কৈছে। ব্যৱসায় দৃষ্টিকোণৰ পৰা বা কৰ্মক্ষেত্ৰত আভ্যন্তৰীণ আপোনালোকৰ যি কাৰ্যকলাপৰ সঠিক নিৰীক্ষণ ৰখাটো গুৰুত্বপূৰ্ণ। কোনো কৰ্মচাৰীৰ বাবেও লোকচান হ'ব পাৰে। উচ্চ বিষয়াৰ আৰু সন্মানীয় লোকৰ সৈতে যোগাযোগ বজাই ৰখাটো আপোনালোকৰ ব্যৱসায়ৰ বাবে উপকাৰী হ'ব। চৰকাৰী কাম কাজ শৃংখলাবদ্ধ হৈ থাকিব। বৈবাহিক সম্পৰ্কত পাৰস্পৰিক প্ৰেম আৰু সম্প্ৰীতি অটুট থাকিব বুলি কৈছে বা বৃদ্ধি পাব। প্ৰেম জীৱনত শুভ দেখা পোৱা গৈছে। লগ পোৱাৰ সুযোগ পাব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা কোনো ধৰণৰ ৰিস্ক নল'ব আৰু বাহন চলাওঁতে অলপ সাৱধানে চলাওক বুলি কৈছে। পৰি বা আঘাতৰ বাবে শাৰীৰিক সমস্যা বাঢ়িব পাৰে। আপোনালোকে খং যিমান পাৰে নিয়ন্ত্ৰণ কৰক বুলি কৈছে। আজি মেঘ ৰাশি জাতক জাতিকাসকলে আধৰুৱা কামখিনি পূৰণ কৰাৰ ক্ষেত্ৰত সফল হ'ব। ব্যস্ততাপূৰ্ণ দিন বুলি কৈছে। ভাতৃত্ববোধ আৰু সহযোগিতাৰ প্ৰসাৰ ঘটিব। গুৰুত্বপূৰ্ণ তথ্য সংগ্ৰহ কৰাত সফল হ'ব। যোগাযোগৰ উৎসৱ আমাকৰ বৃদ্ধি পাব, পৰিসৰ বৃদ্ধি পাব। আকৰ্ষণীয় প্ৰদৰ্শন বজাই ৰাখিব পাৰিব আজিৰ দিনটোত। সামাজিক বিষয়ৰ প্ৰতি আপোনালোকৰ আগ্ৰহ বৃদ্ধি পোৱা যেন দেখা পোৱা গৈছে। ইজনে সিজনৰ লগত ভাল খবৰ শ্বেয়াৰ কৰাৰো দেখা পোৱা গৈছে। আকাংক্ষিত সফলতা লাভ কৰিব পাৰিব। সাহসী হৈ থাকিব লাগিব। পৰিচয়ৰ সুবিধা ল'ব বুলি কৈছে। বিলাসিকতাৰ ওপৰত বেছি গুৰুত্ব দিয়া দেখা পোৱা যাব। ৰাজহুৱা কাম কাজৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিব লাগিব। পাৰস্পৰিক ক্ৰিয়াকলাপ আপোনালোকে বৃদ্ধি কৰিব। ক্ৰেডিট আপোনালোকে ইফেক্ট বৃদ্ধি পাব পাৰে বুলি কৈছে। আজিৰ দায়বদ্ধসকলৰ বিশেষকৈ সৈতে এক বৈঠক বা আলোচনা লিপ্ত হ'ব পাৰে। প্ৰেমত মধ্যমীয়া যিকোনো সিদ্ধান্ত আপোনালোকে লওঁতে সাৱধান হওক বুলি কৈছে। এলাহ ত্যাগ কৰিব লাগিব। শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। আজিৰ প্ৰতিকাৰ স্বৰূপে বজৰংবলীক আপোনালোকে পূজা কৰক। ন্যায়ৰ দেৱতা শনিদেৱৰ সৈতে জড়িত সামগ্ৰী আপোনালোকে দান কৰিব পাৰিলে। নৱগ্ৰহ পূজা আপোনালোকে সম্পূৰ্ণ কৰক। ব্যৱহাৰিক হওক, ভাল প্ৰতিফলন দেখিব। বৃষ ৰাশি। আজিৰ বৃষ ৰাশি জাতক জাতিকাসকলৰ তেজৰ সম্পৰ্ক শক্তিশালী হ'ব বুলি কৈছে। আপোনাৰ মধুৰ আচৰণে সকলোৰে হৃদয় জয় কৰিব পাৰিব। আজি সকলো ফালৰ পৰা সমৰ্থন আপোনালোকে লাভ কৰিব। জনকল্যাণৰ অনুভৱ থাকিব। পৰিয়ালত সুখ বাঢ়িব বুলি কোৱা হৈছে। আত্মীয়ক লগ কৰিব যাব পাৰে বুলি কৈছে। অতিথি আগমনত আপোনালোকৰ অব্যাহত থাকিব ঘৰখনত। আজি ইয়াৰ সৰ্বোত্তম ব্যৱহাৰো কৰিব পাৰিব আৰু সকলোকে সন্মান কৰিব। ব্যক্তিগত জীৱনত মংগল থাকিব আজিৰ দিনটোত। শুভ অফাৰ, শুভ কামৰ আপোনালোকৰ সুযোগ পাব। সুখ বাঢ়িব। ব্যৱসায়ত আগবাঢ়ি যাবৰ বাবে অন্য এটা কামত খোজ দিব পাৰিব। ভ্ৰমণৰ সম্ভৱপৰ। আভিজাত্যৰ বৃদ্ধি পাব। পৰিয়ালৰ সকলো সদস্যৰ পৰা সহায় আপোনালোকে লাভ কৰিব। মূল্যবোধ শক্তিশালী হ'ব বুলি কৈছে। আজি বৃষ ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো অত্যন্ত শুভ হ'বলৈ গৈ আছে। আপুনি সামাজিক বা সমাজ সম্পৰ্কীয় কামত ব্যস্ত থাকিব। যিসকলে সামাজিকভাৱে জড়িত বিশেষ ব্যক্তিৰ সৈতে যোগাযোগ হ'ব বুলি কৈছে। যিকোনো আৰ্থিক সমস্যাত আপোনালোকৰ বন্ধুসকলে আপোনালোকক সহায় কৰিবলৈ সাজু
থাকিব বুলি কৈছে ৰাতি আহাৰ বা খাবলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে কৰবাত নিমন্ত্ৰণো পাব পাৰে পৰিয়ালৰ কোনো সদস্যৰ হস্তক্ষেপে আপোনালোকৰ কামত বাধাৰ সৃষ্টি কৰিব পাৰে আবেগিকভাৱে বা খৰখেদাকৈ কোনো সিদ্ধান্ত গ্ৰহণ কৰিব নালাগে বুলি কৈছে কিছুমান অশুভ খবৰ পোৱাৰ বাবে মনত কিছু অশান্ত হৈ থাকিব পাৰে ঋণ সম্পৰ্কীয় কোনো লেনদেন কাৰ্যকলাপ নকৰিব ব্যৱসায় দৃষ্টিকোণৰ পৰা ব্যৱসায়িক কাম-কাজ সুচাৰুৰূপে চলি থাকিব কোনো সমস্যা হলে ঘৰৰ বয়োজ্যেষ্ঠসকল বা অভিজ্ঞ লোকৰ পৰামৰ্শ আৰু দিহা পৰামৰ্শৰ নতুন দিশৰ লাভ কৰিব পাৰিব বুলি কৈছে অৰ্থাৎ পৰামৰ্শ ল'ব লাগিব কৰ্মক্ষেত্ৰত বিষয়াসকলে আপোনালোকৰ কামৰ প্ৰশংসা কৰা দেখা পোৱা যাব আজি দেখা পোৱা গৈছে যে প্ৰেম জীৱনত বা পাৰিবাৰিক জীৱনত পাৰিবাৰিক বিষয়বোৰ সময়মতে সমাধান কৰক অন্যথা সমস্যা বাঢ়িব পাৰে প্ৰেমৰ সম্পৰ্কত তীব্ৰতা থাকিব আণ্ডাৰষ্টেণ্ডিং বজাই ৰাখক ছাত্ৰ-ছাত্ৰীসকলৰ বাবে দিনটো মধ্যমীয়া আজি দেখা পোৱা গৈছে যে আপোনালোকৰ ব্যৱসায়িক কাম-কাজখিনি সুন্দৰভাৱে চলিব পাৰিবাৰিক বিষয়বোৰ বিশেষকৈ সময়মতে সমাধান কৰক অন্যথা সমস্যাবোৰ বাঢ়িব পাৰে বতৰ পৰিৱৰ্তনৰ বাবে এলাৰ্জি কাহ চৰ্দি হ'ব পাৰে নিজৰ স্বাস্থ্যৰ প্ৰতি একেবাৰে অসাৱধান হোৱাটো উপযুক্ত নহয় গতিকে এই ক্ষেত্ৰত আপোনালোকে ধ্যান ৰাখিব লাগিব বিশেষকৈ জাতক-জাতিকাসকলে যদি আপোনালোকে আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব কমেণ্ট বক্সত হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ যাতে সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় মিথুন ৰাশি জাতক-জাতিকাৰ বাবে দিনটো মধ্যমীয়া ওম নমঃ শিৱায় আপোনালোকৰ সকলোৰে দিনটো শুভ হওক আপোনালোকৰ আজিৰ দিনটো সাহস আৰু বীৰত্বত সকলো আপ্লুত হ'ব সম্পৰ্কবোৰ আৰু মজবুত হৈ পৰিব আপোনজনৰ মাজত কিবা এটা গুৰুত্বপূৰ্ণ কথাৰ আলোচনা কৰাও দেখা পোৱা যাব জীৱন ধাৰণৰ মানদণ্ড উন্নত হ'ব সৃষ্টিশীল কাম জড়িত ব্যক্তিসকলৰ বাবে দিনটো মধ্যমীয়া দেখা পোৱা গৈছে আপোনালোকৰ আজিৰ দিনটো কৈছে সৃষ্টিশীল কামৰ সৈতে নিয়োজিত যিসকল লোক আছে বৃদ্ধি কৰিব বুলি কৈছে কৰ্মক্ষেত্ৰত আপোনালোকৰ সন্মান বৃদ্ধি পাব ক্ৰেডিট আৰু সন্মান বৃদ্ধি পাব বুলি কৈছে বাকি থকা কামবোৰ আগবঢ়াই নিব পাৰিব ইতিবাচকতাৰ প্ৰান্তত থাকিব উদ্ভাৱন বৃদ্ধি পাব প্ৰতিযোগিতাৰ ভাৱ থাকিব আৰ্থিক প্ৰচেষ্টা উন্নতি আজিৰ দিনটো হ'ব সুখ ভাগ কৰিব লাগিব যোগাযোগৰ সুবিধা ল'ব সভাৰ বা আলোচনাৰ জৰিয়তে বিভিন্ন গুৰুত্বপূৰ্ণ তথ্য দিব বুলি কৈছে কলাৰ দক্ষতা উন্নত হ'ব নীতিৰ বিষয়ে বিশেষকৈ সাৱধান হওক কিছুমান যদি নীতি নিয়ম পালন কৰিব লগা হয় কৰ্মক্ষেত্ৰতে বা ঘৰৰ ক্ষেত্ৰতে অলপ সাৱধান হওক আজি নীতি নিয়ম মতে নৈতিকতা বজাই ৰাখক বুলি কৈছে ভাগ বতৰা কৰাৰ কাম আজিৰ দিনটোত হ'ব দ্বিধাবোধ আপোনালোকৰ নোহোৱা হৈ যাব বুলি কৈছে এই সময়খিনি মিথুন ৰাশি জাতক-জাতিকাসকলে নিজৰ ওপৰত ধৈৰ্য বজাই ৰাখিব লাগিব সমস্যাখিনিৰ উপায় বিচাৰিব লাগিব বুলি কৈছে আজি আপোনালোকৰ ক্ষমতা আৰু সামৰ্থ্যৰ ওপৰত বিশ্বাস ৰাখক ইয়াৰ দ্বাৰা আপুনি সহজে নিজৰ লক্ষ্যত উপনীত হ'ব বুলি কৈছে বিশিষ্ট ব্যক্তিক লগ পালে আপোনালোকৰ ব্যক্তিত্ব বৃদ্ধি পাব পাৰে আৰু কৈছে যে আপুনিও কিছুমান নতুন কিবা এটা বিষয়বস্তু শিকাও আগ্ৰহ প্ৰকাশ কৰা দেখা পোৱা যাব ভাগ্যই আপোনালোকৰ প্ৰতিটো কামত লগ দিব পাৰে বুলি কৈছে আপোনালোকৰ প্ৰতিটো পৰিস্থিতিৰ সন্মুখীন হোৱাৰ বিশেষকৈ ক্ষমতা প্ৰদান কৰিছে ছাত্ৰ-ছাত্ৰী আৰু যুৱক-যুৱতীসকলে নিজৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত অভিভাৱক আৰু অভিজ্ঞ লোকৰ পৰা পথ প্ৰদৰ্শন লোৱাটো সহায়ক হ'ব পাৰিবাৰিক বিষয়ত কিছু সমস্যা হ'ব পাৰে নেতিবাচকতা পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে ব্যৱসায়িক ক্ষেত্ৰত দেখা পোৱা গৈছে যে ব্যৱসায়িক কাম-কাজত বেছি আৱেগিক নহ'ব কিন্তু কামবোৰ ব্যৱহাৰিকভাৱে সম্পন্ন কৰক ইয়াৰ দ্বাৰা আপুনি যিকোনো বিনিয়োগ কৰোঁতে অলপ সাৱধান হওক বুলি কৈছে বিনিয়োগ কৰাৰ সময়ত নিশ্চিতভাৱে অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লওক আজি অধীনস্থ কৰ্মচাৰীৰ কাম-কাজৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰখাটো গুৰুত্বপূৰ্ণ ঘৰৰ পৰিৱেশ শৃংখলাবদ্ধ আৰু অনুশাসিত হ'ব বৈবাহিক বিশেষকৈ জীৱনত সুখ বাঢ়িব অবিবাহিত লোকৰ পৰা ভাল সম্পৰ্ক আশা কৰা হ'ব বুলি কৈছে আজিৰ আঁঠু আৰু গাঁঠিৰ বিষয়ৰ সমস্যা আপোনালোকক আমনি কৰিব পাৰে ইয়াত নিজৰ খাদ্যাভ্যাসৰ প্ৰতি অধিক সাৱধান হোৱাটো প্ৰয়োজন আছে শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8 যদি চেনেলটো নতুন হৈ সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব ওম নমঃ শিৱায় কৰ্কট ৰাশি আজিৰ কৰ্কট ৰাশি জাতক-জাতিকাসকলে নিজৰ পছন্দ অনুসৰি কামবোৰ কৰি কিছু সময় খৰচ কৰাটো গুৰুত্বপূৰ্ণ বুলি কৈছে আৰু দৈনন্দিন মানসিক চাপৰ পৰা সকাহ পোৱাৰ এক উত্তম উপায় বুলি কৈছে যদি আপুনি কোনো সম্পত্তি বা বাহন কিনা বা বিক্ৰী কৰাৰ পৰিকল্পনা কৰিছে তেন্তে গুৰুত্ব সহকাৰে বিবেচনা কৰক এই সময়ত কৰাৰ চুক্তি লাভজনক বুলি প্ৰমাণিত হ'ব যিকোনো সিদ্ধান্ত ভালদৰে বিবেচনা কৰিহে আজিৰ দিনটোত লগ বুলি কৈছে কাৰণ খৰখেদাকৈ লোৱাৰ সিদ্ধান্তবোৰ সলনি কৰিবলগীয়া হ'ব পাৰে অৰ্থনৈতিক অৱস্থাৰ উন্নতিৰ বাবে ব্যয় ৰোধ কৰাটো প্ৰয়োজনীয় ব্যক্তিগত কামৰ বাবে সময় বিচাৰি নোপোৱাৰ বাবে মনত হতাশাৰ সৃষ্টি হ'ব পাৰে গতিকে সেইখিনি ক্ষেত্ৰতো কাম কৰিব লাগিব ব্যৱসায়ত কোনো ধৰণৰ অবৈধ কামত লিপ্ত নহ'লে ভাল হ'ব নহ'লে সমস্যা আপোনালোকৰ হ'ব পাৰে আমদানি ৰপ্তানিৰ কাৰ্যকলাপত কিছু বাধাৰ সৃষ্টি হ'ব পাৰে অধিকাংশৰ গুৰুত্বপূৰ্ণ কাম দুপৰীয়াৰ আগতে সম্পূৰ্ণ হ'লে ভাল প্ৰতিফলন দেখিব চৰকাৰী বিষয়ত বেছি হস্তক্ষেপ নকৰিব আজি কৈছে যে ঘৰত সুখ আৰু শান্তিৰ পৰিৱেশ
থাকিব বুলি কৈছে প্ৰেমৰ সম্পৰ্ক সীমিত কৰি ৰখাটো অতি প্ৰয়োজনীয় বুলি কৈছে নিজৰ ওপৰত অতিৰিক্ত কামৰ বোজা ল'ব নালাগে ইয়াৰ ফলত আপোনালোকৰ কি হ'ব যে সমস্যা হ'ব পাৰে গতিকে ধ্যান ৰাখিব ইয়াৰ ফলত আপোনালোকৰ কৰ্মক্ষেত্ৰতো প্ৰভাৱ পৰিব পাৰে ইয়াৰ ফলত আপোনালোকৰ মানসিক আৰু শাৰীৰিক স্বাস্থ্যৰ ওপৰতো প্ৰভাৱ পৰিব পাৰে দুৰ্বলতা অনুভৱ কৰিব পাৰে গতিকে এই ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব কৰ্কট ৰাশি জাতক জাতিকাসকলে আজি নৈতিক বিষয়ত প্ৰসাৰিত কৰিব আত্মীয়ৰ পৰা সমৰ্থনো আপোনালোকে লাভ কৰি থাকিব বুলি কৈছে আপোনাৰ আপোনজনৰ বাবে চেষ্টা কৰি থাকিব বুলি কৈছে ব্যয় আৰু বিনিয়োগৰ ক্ষেত্ৰত সতৰ্ক হৈ থাকিব লাগিব কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে সহজে তেতিয়াহে আগবাঢ়ি যাব পাৰিব দায়িত্ব ভালদৰে পালন কৰাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক কামবোৰ আপোনালোকৰ স্বাভাৱিক হৈ থাকিব বিদেশ ভ্ৰমণৰ যোগ দেখা পোৱা গৈছে কিছু লোকৰ দান বৰঙণিৰ প্ৰতি আগ্ৰহ আপোনালোকে প্ৰকাশ কৰিব খৰখেদা নকৰিব যিকোনো কাম কৰোঁতে পেছাদাৰী আলোচনাত অংশগ্ৰহণ কৰিব প্ৰবঞ্চক লোকৰ পৰা আঁতৰি থাকক প্ৰবঞ্চক লোকৰ পৰা কামৰ বিষয় বিচাৰধীন হৈ থাকিব সম্পৰ্কৰ প্ৰতি সজাগতা বৃদ্ধি পাব আইনীৰ সমস্যাৰ সৃষ্টি হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে ধৈৰ্য দেখুৱাব লাগিব আৰু নিয়ম মানি চলাটো আপোনালোকৰ আজিৰ দিনটোৰ বাবে গুৰুত্বপূৰ্ণ ভাগ্য ৰং হ'ব 2 3 6 আৰু 8 শুভ ৰং হ'ব হালধীয়া আজিৰ স্বৰূপে আপোনালোকে হনুমান চালিচাৰ আবৃত্তি কৰক ভাল এটা প্ৰতিফলন দেখিব আৰু কৈছে যে শনিদেৱৰ সৈতে জড়িত সামগ্ৰী দান কৰক বাজেট আপোনালোকে ৰাখক নিজৰ আৰাধ্য দেৱতাক আপোনালোকে পূজা কৰক ভাল এটা প্ৰতিফলন দেখিব প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আগতীয়াকৈ লাভ কৰি থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় সিংহ ৰাশি আজিৰ সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে আপোনালোকে মূলধন বিনিয়োগ কৰোঁতে অলপ সাৱধানে কৰক বুলি কৈছে উদ্যোগ আৰু বাণিজ্যৰ সৈতে জড়িত বিষয়ত আকাংক্ষিত ফলাফল লাভ কৰা হ'ব পাৰে আজিৰ দিনটোত কৈছে যে আকাংক্ষিত ফলাফল লাভ কৰা হ'ব পাৰে আয়ৰ এটাতকৈ অধিক উৎসৱৰ আপোনালোকৰ সৃষ্টি হ'ব ব্যৱসায়িক কাম কাজ ভাল হ'ব কাম সম্প্ৰসাৰণৰ সুযোগ থাকিব কামৰ সম্প্ৰসাৰণৰ আৰু প্ৰতিযোগিতাত ভাল ফলাফলো পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে আজি লাভৰ বাবে কৰাৰ চেষ্টাত বা প্ৰচেষ্টাত আপোনালোকে গতিৰ আপোনালোকে বজাই ৰাখিব পাৰিব আগবাঢ়ি যাব পাৰিব ধন সম্পত্তি বৃদ্ধি পাব বিভিন্ন আঁচনি আগবঢ়াই আপোনালোকে নিব পাৰিব চাৰিওফালে আনন্দ আৰু সুখৰ থাকিব বুলি কৈছে কেৰিয়াৰ আৰু ব্যৱসায়ৰ ওপৰত গুৰুত্ব আপোনালোকে বৃদ্ধি পাব আবদ্ধ হৈ থকা টকাৰ আপোনালোকে পাব পাৰে যদি কাৰোবাৰ পৰা টকা পইচা পাব লগা আছিল সেই ধন আপোনালোকে পোৱাৰ ক্ষেত্ৰত সফল হ'ব বুলি কৈছে বা ট্ৰাই কৰক যিমান পাৰে আপোনালোকে পাবলগীয়া ধন নিজৰ প্ৰাপ্য ধন আপোনালোকে পাবৰ বাবে লাজ নকৰিব আৰু কৈছে যে ঘৰত চলি থকা যিকোনো সমস্যাৰ বিশেষকৈ পাৰিবাৰিক সম্প্ৰীতিৰে বিশেষকৈ সমাধান কৰিবলৈ চেষ্টা কৰক বুলি কৈছে নিশ্চিতভাৱে সফলতা লাভ কৰিব আপোনালোকৰ আধিপত্য সামাজিক আৰু ব্যৱসায় ক্ষেত্ৰত দেখা পোৱা গৈছে আজিৰ দিনটো যিমান পাৰে খং নিয়ন্ত্ৰণ কৰিলে ভাল হ'ব বুলি কৈছে বিশিষ্ট ব্যক্তিক লগ পালে আপোনালোকৰ ব্যক্তিত্ব বৃদ্ধি পাব এই সময়খিনিত যিমান পাৰে নিজৰ আধৰুৱা কামখিনি পূৰণ কৰাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক নিশ্চয়কৈ সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব বুলি কৈছে আজি আপোনালোকে যিকোনো পৰিস্থিতিত আপোনালোকৰ কাম সম্পূৰ্ণ কৰিব পাৰিব বুলি কৈছে কিন্তু চেষ্টা কৰিব লাগিব আজিৰ নিজৰ কাম আনৰ লগত শ্বেয়াৰ কৰক বুলি কৈছে কাৰণ অতিৰিক্ত কামৰ বোজা আহি পৰিলে আপোনালোকৰ বিভ্ৰান্তিৰ সৃষ্টি হ'ব পাৰে এই সময়ত আত্মধ্যান আৰু চিন্তাৰ সময়ো আপোনালোকৰ প্ৰয়োজন আছে ইয়াৰ দ্বাৰা আপোনালোকৰ সকলো সমস্যাৰ সমাধান পোৱা যাব ব্যৱসায়ত বিশেষকৈ কৰ্মচাৰীসকল বেছি বিশ্বাস নকৰিব সকলো কামতে আপোনালোকৰ উপস্থিতি বাধ্যতামূলক কৰক বুলি কৈছে যন্ত্ৰপাতিৰ লগত জড়িত ব্যৱসায়ত কিছু সমস্যা হ'ব পাৰে নিয়োজিত লোকসকলে ইচ্ছাৰ বিৰুদ্ধে কামৰ বোজাৰ পোৱাৰ বাবে মানসিক চাপতো থাকিব পাৰে আপুনি ভাল নোপোৱা কাম এটা কৰিবলগীয়া হ'ব পাৰে আপোনালোকৰ মনৰ পচন্দৰ কাম আপোনালোকে নাপাব পাৰে কিছুমান ক্ষেত্ৰত গতিকে এই ক্ষেত্ৰত আপোনালোকে হতাশ নহ'ব গতিকে ধ্যান ৰাখিব লাগিব বুলি কৈছে আজিৰ দিনটোত ঘৰুৱাৰ কামতো আপোনালোকৰ সহযোগিতা আৱশ্যক ইয়াৰ লগে লগে পৰিয়ালৰ সদস্যসকল বহু পৰিমাণে আপোনালোকৰ নিৰাপদ অনুভৱ কৰিব অতিৰিক্ত কামৰ বাবে কোনো কাৰণ নোহোৱাকৈ খং আৰু মানসিক চাপৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে যাৰ ফলত আপোনালোকৰ পৰিয়ালৰ ব্যৱস্থাটো প্ৰভাৱ পৰিব পাৰে গতিকে অলপ সাৱধান হ'ব আপোনালোকৰ বাবে শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আগতীয়াকৈ লাভ কৰি থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক ওম নমঃ শিৱায় কন্যা ৰাশি আজি আপোনালোকৰ যিকোনো বিশেষ উদ্দেশ্য সমাধান হ'বলৈ গৈ আছে আপুনি চেষ্টা কৰিব যিমান পাৰে নিজৰ লক্ষ্য উদ্দেশ্যৰ প্ৰতি ধ্যান ৰাখক সামাজিক আৰু পৰিয়ালৰ সদস্যৰ পৰা বিশেষ সন্মান লাভ কৰিব ঘৰত আত্মীয় আগমনৰ লগে লগে কৈছে যে কোনো বিশেষ বিষয়ত ইতিবাচক আলোচনা হ'ব পাৰে বুলি কৈছে আজি আপুনি অতি সহজ আৰু বিশেষকৈ আপুনি ভবাৰ দৰে পৰিয়ালটোৰ লগত জড়িত কামবোৰ অসুবিধাৰে বিশেষকৈ ভৰা হ'ব পাৰে বুলি কৈছে আপুনি ভবাতকৈ কিছুমান ক্ষেত্ৰত গতিকে ধ্যান ৰাখক কিন্তু নিজৰ দৃঢ়তা আৰু আত্মবিশ্বাস বজাই ৰাখি বহু পৰিমাণে সফলতা লাভ কৰিব পাৰিব নিজৰ সামৰ্থ্যতকৈ বেছি ধাৰ ল'ব নালাগে যিখিনি আপোনালোকৰ প্ৰয়োজন যিখিনি দৰকাৰ সেইখিনি লওক বুলি কৈছে যদি ল'ব লগা হয়
ব্যৱসায়িক কাম-কাজৰ প্ৰতি ধ্যান ৰাখক। কাম-কাজৰ উন্নতি হ'ব। এই সময়ত পেণ্ডিং পে'মেণ্ট সংগ্ৰহ কৰা বা আৰ্থিক অৱস্থা শক্তিশালী কৰাৰ বাবে ভাল সময় বুলি কৈছে। নিয়োজিত লোকে ফোন যোগে হওক, আপোনালোকে কাৰোবাৰ আপোনালোকৰ যোগেদি হওক, মেইল যোগেদি হওক বা আপোনালোকে মোবাইল ফোনৰ যোগেদি হওক এজন বিশেষ জ্যেষ্ঠ বিষয়ৰ পৰা গুৰুত্বপূৰ্ণ তথ্য লাভ কৰাৰ সম্ভাৱনা আছে। অত্যন্ত শুভ দেখা পোৱা গৈছে। পৰিয়ালৰ দায়িত্ব পালন কৰিবলৈ ঘৰত এক সুখদায়ক আপোনালোকৰ পৰিৱেশৰ প্ৰয়োজন আছে। সুখদায়ক পৰিৱেশৰ প্ৰয়োজন আছে আৰু সৃষ্টি কৰিব লাগিব আৰু সৃষ্টি হ'বও বুলি কৈছে। সেইখিনি ক্ষেত্ৰত শুভ দেখা পোৱা গৈছে। প্ৰেমৰ সম্পৰ্কটো মধুৰতা আহিব। ইজনে সিজনৰ সৰু সৰু ভুলবোৰক আপোনালোকে আওকাণ কৰক বুলি কৈছে। সকলো কথা যদি আপোনালোকে নিগেটিভভাৱে যদি লয় ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে। পেটৰ বিষৰ সমস্যা আজিৰ দিনটোত স্বাস্থ্যৰ ক্ষেত্ৰত আমনিদায়ক হ'ব পাৰে। খাদ্যাভ্যাসৰ প্ৰতি অসাৱধান নহ'ব। উপযুক্ত চিকিৎসা আপোনালোকে গ্ৰহণ কৰক। যদি আপোনালোকৰ হেল্থৰ প্ৰব্লেম চলি আছে এতিয়া আপোনালোকে চেষ্টা কৰক নিজৰ হেল্থৰ সমস্যাখিনি সমাধান কৰাৰ বাবে। পাছত গৈ গুৰুতৰ ৰূপ ল'ব পাৰে। গতিকে ধ্যান ৰাখিব লাগিব কন্যা ৰাশি জাতক জাতিকাসকলে। আৰ্থিক দিশত কৈছে যে আৰ্থিক দিশ আৰু পৰিচালনা ভাল হৈ থাকিব। প্ৰতিপত্তিৰ বাবে প্ৰচেষ্টা বাঢ়িব। ব্যৱসায়িক কাম-কাজত ভাল হ'ব। সহকৰ্মীসকলক সহায় কৰিব বুলি কৈছে। আপোনালোকক লাভ কৰিব শুভ প্ৰস্তাৱ। যোগাযোগৰ ইতিবাচক ফলাফল হ'ব। সন্মান বাঢ়িব আজিৰ দিনটোত। পৰিচালনাত ফলপ্ৰসূ হৈ থাকিব। অভিভাৱকৰ দিশবোৰ ভাল হ'ব বুলি কৈছে। আজি অভিজ্ঞতাৰ সুবিধা লাভ কৰাৰ সম্ভাৱনা যথেষ্ট আছে। সকলোৱে সহযোগ আপোনালোকক কৰিব। পৰিকল্পনাৰ ক্ষীপ্ৰ কৰিব। কেতিয়াবা ব্যৱসায়ত আপোনালোকৰ যদি লোকচান হৈছিল বা কিছুমান কনফিউজন আছিল সেইখিনি ডাউটবোৰ ক্লিয়াৰ হ'ব বুলি কৈছে। ব্যৱসায়ত ভাল হ'ব। ভাৰসাম্য আৰু সমন্বয় বৃদ্ধিৰ প্ৰচেষ্টা চলিব। সকলোকে লগত লৈ আগবাঢ়ি যাব পাৰিব বুলি কৈছে আৰু সকলোতে থাকিব মংগল। চৰকাৰী কৰ্মচাৰীসকলৰ কামৰ বোজাৰ বৃদ্ধি পাব। ভাগ্যৰ সংখ্যা হৈছে 3, 5, 6 আৰু 8। শুভ ৰং হ'ব হালধীয়া ৰং। আজি প্ৰতিকাৰ স্বৰূপে হনুমান চালিচা পাঠ কৰক। পাৰিলে আপোনালোকে শনিদেৱৰ লগত জড়িত বস্তু দান কৰক, ব্যৱহাৰ কৰক। সমনীয়াৰ পৰা সহযোগিতা আপোনালোকে লাভ কৰিব, কিন্তু খং নিয়ন্ত্ৰণ কৰক। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে লাভ কৰি থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰিছোঁ। ওম নমঃ শিৱায়। আজি তুলা ৰাশি জাতক জাতিকাৰ বাবে দিনটো অত্যন্ত শুভ দিন। ভাগ্যৰ অনুকূল হৈ থাকিব। চাৰিওফালে সুখৰ ফলাফল পাব। দীৰ্ঘম্যাদী পৰিকল্পনাৰ ৰূপায়ণৰ বৃদ্ধি কৰিব বুলি কৈছে। বিশ্বাস আৰু আধ্যাত্মিকতাৰ প্ৰতি আগ্ৰহ থাকিব। লক্ষ্যৰ দিশে অগ্ৰগতি আপোনালোকৰ থাকিব বা দ্ৰুতগতিত আগবাঢ়ি যাব। পৰিয়ালৰ সদস্যৰ পৰাও সহায় লাভ কৰিব। সহকৰ্মীসকলৰ সহযোগত উত্তম ফলাফল পোৱা যাব বুলি কৈছে। অসুবিধাবোৰ নোহোৱা হ'ব বুলি কৈছে কিছু পৰিমাণে হ'লেও। কাম আৰু ব্যৱসায়ৰ ক্ষেত্ৰত উত্থান ঘটিব। ধৰ্মীয় কাম কাজৰ লগত জড়িত হ'ব। মনোৰঞ্জনমূলক ভ্ৰমণৰ সম্ভাৱনা থাকিব। সকলো ক্ষেত্ৰতে আপোনালোকৰ মনটো ভাল হ'ব। বন্ধুৰ লগত থাকিব। শৈক্ষিক বিষয়ত ফলপ্ৰসূ হ'ব। গুণগত উপাৰ্জন বৃদ্ধি পাব। উচ্চ চিন্তা আপোনালোকৰ আজিৰ দিনটোত দেখা পোৱা যাব। আজিৰ আপোনাৰ বেছিভাগ কাম সময়মতে সম্পূৰ্ণ হ'ব আৰু আপুনি আপোনালোকৰ দৈনন্দিন কাম কাজ শান্তিৰে পাৰ কৰিব। কামখিনি সুচাৰুৰূপে কৰিব পাৰিব। যিকোনো কাম কৰাৰ ঠিক আগতে সেই বিষয়ে ভালদৰে গৱেষণা কৰক। কিবা এটা কাম ষ্টাৰ্ট কৰিব বিচাৰিছে তাৰ বিষয়ে আপোনালোকে তদন্ত কৰক। ভালদৰে চাই চিতি লওক। ইয়াৰ ফলত আপুনি সৰ্বোত্তম ফলাফল পাব বুলি কৈছে। আত্মচিন্তা আৰু ধ্যান ধাৰণে আপোনালোকৰ নিজৰ জটিল সমস্যাবোৰ সমাধান দিব বুলি কৈছে। ধ্যান ৰাখিব লাগিব সামাজিক আৰু সমাজ সম্পৰ্কীয় কাম কাজত প্ৰয়োজনতকৈ বেছি সময় কটাব নালাগে। অবাঞ্ছিত কাৰণত আপোনাৰ কিছুমান কামত ব্যাঘাত জন্মিব পাৰে। কোনোবা ভুল ব্যক্তিৰ বদনাম হোৱাৰ সম্ভাৱনা আছে। আজি ব্যৱসায়ত কিছুমান নতুন চুক্তি লাভ কৰিব পাৰে। আপোনাৰ কঠোৰ পৰিশ্ৰম আৰু বুজাবুজিৰে সকলো কাম পদ্ধতিগতভাৱে সম্পূৰ্ণ হ'ব। কিন্তু অংশীদাৰিত্বৰে কামত বিশেষকৈ স্বচ্ছতা বজাই ৰখাটো গুৰুত্বপূৰ্ণ। আৰ্থিক বিষয়বোৰ উন্নত হ'ব। কাৰ্যালয় পৰিৱেশ একে থাকিব বুলি কৈছে। ধৈৰ্য ধৰিব লাগিব। বৈবাহিক জীৱন আজিৰ দিনটোৰ বাবে শুভ দেখা পোৱা গৈছে। সুখী হৈ থাকিব। অবিবাহিত মানুহৰ ভাল সম্পৰ্কৰ সম্ভাৱনা দেখা পোৱা গৈছে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা প্ৰদূষণ আৰু জনবহুল ঠাইলৈ যোৱাৰ পৰা বিৰত থাকক। কাহ, চৰ্দি আৰু সংক্ৰমণৰ দৰে সমস্যাৰ হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। শুভ ৰং হ'ব আপোনালোকৰ বাবে বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰি ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ। সেই ৰাশিটো হৈছে বৃশ্চিক ৰাশি। আজিৰ দিনটোৰ বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকল নতুন যোগাযোগ হ'ব। এজন আদৰ্শ ব্যক্তিৰ পৰা প্ৰেৰণাই এজন ভাল মানুহৰ পৰা কথা বতৰা শুনি বা তেওঁলোকৰ ব্যক্তিত্বৰ পৰাই বিশেষকৈ আপোনালোকে প্ৰেৰণা পায়। সজাগতা আৰু প্ৰচুৰ শক্তি প্ৰদান কৰিব। আপোনালোকক আত্মবিশ্বাসী কৰি তুলিব বুলি কৈছে। অনুপ্ৰাণিত হ'ব। পাৰস্পৰিক আলোচনাৰ জৰিয়তে বহু পৰিস্থিতি স্বাভাৱিক হৈ পৰিব বুলি কৈছে। যিকোনো বাকী থকা কাম সম্পূৰ্ণ হ'ব, অৰ্থাৎ সংগ্ৰামৰ পিছত সফলতা উৎকৃষ্ট হ'ব বুলি কৈছে।
ধ্যান ৰাখিব লাগিব মনত চলি থকা প্ৰশ্নবোৰৰ উত্তৰ নিজে আপোনালোকে বিচাৰি উলিয়াব লাগিব আপোনালোকৰ মনত কনফিউজন আছে ডাউট আছে কিছুমান সমস্যাৰ আপোনালোকে বিচাৰি পোৱা নাই উপায় তেনেহলে আপুনি নিজে অকলে বহি তাৰ বিষয়ে চিন্তা কৰক আৰু নিজৰ প্ৰশ্নবোৰৰ উত্তৰ কিদৰে বিচাৰিব তাকে আপোনালোকে চিন্তা কৰক নিশ্চয়কৈ ভাল এটা সলিউশন পাব বুলি কৈছে বা আপোনালোকক বিশ্বাসী ব্যক্তিৰ আগত কথাখিনি শ্বেয়াৰ কৰক কেৱল কৈছে যে আজিৰ দিনটো স্বৰ স্বাৰ্থত বেছি খৰচ কৰা বা ঋণ লোৱাৰ পৰা বিৰত থাকক চিন্তাত সময় কটালে বিশেষকৈ হাতৰ পৰা কৃতিত্ব পিছলি যাব পাৰে যদি আপোনালোকে ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত কিবা এটা তৎক্ষণাত যদি আপোনালোকে সিদ্ধান্ত ল'ব লাগে বা আপোনালোকে ডিসিশন ল'ব লাগে তেনেহলে আপুনি পাহৰি নাযাব গতিকে এইখিনি ক্ষেত্ৰত আপোনালোকে ধ্যান ৰাখিব লাগিব এক্টিভ হ'ব লাগিব মুঠৰ ওপৰত আজিৰ কৰ্মৰ ক্ষেত্ৰত উপস্থিত থাকিব বুলি কৈছে আৰু আপোনালোকৰ তত্ত্বাৱধানত বিশেষকৈ কাম কিছু সম্পন্ন হ'ব বুলি কৈছে কাৰণ আপোনালোকৰ ঘনিষ্ঠ কোনোবাহে আপোনালোকক ক্ষতি কৰিব পাৰে বুলি কৈছে এই ক্ষেত্ৰতো অলপ সাৱধান হ'ব লাগিব সম্পত্তিৰ ব্যৱসায় কৰাসকলে লাভৱান হ'ব বুলি কৈছে নিয়োজিত লোকসকলে হয়তো আজি সময় উৎসৰ্গা কৰিব লাগিব কৰ্মৰ ক্ষেত্ৰত ভালদৰে আজি পৰিয়ালৰ কোনো সদস্যৰ বিবাহৰ প্ৰস্তাৱ আহিব পাৰে ঘৰত হাঁহি ধেমালিৰ পৰিৱেশ এটা সৃষ্টি হ'ব বুলি কৈছে ঘৰখনৰ সুখৰ পৰিৱেশ সৃষ্টি হ'ব মুঠৰ ওপৰত স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দেখা পোৱা গৈছে যে পৰিৱৰ্তিত পৰিৱেশৰ বাবে এলাৰ্জিৰ দৰে কিছুমান সমস্যাৰ সৃষ্টি হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে ভিৰ কৰা ঠাইলৈ যোৱাৰ পৰা বিৰত থাকক বা বিৰত থকাটো বাঞ্ছনীয় বুলি কৈছে এই সময়খিনিত ধৈৰ্য বজাই ৰাখিব লাগিব খং আবেগ আপোনালোকে নিয়ন্ত্ৰণত ৰাখিব লাগিব খং ৰাগে আপোনালোকৰ সমস্যাবোৰ বৃদ্ধিহে কৰিব পাৰে গতিকে এই ক্ষেত্ৰতো অলপ গুৰুত্ব দিব আজিৰ পৰিয়ালত মিশ্ৰিত পৰিস্থিতিৰ সৃষ্টি হ'ব সফলতাৰ শতাংশ স্বাভাৱিক হ'ব লোভ আৰু প্ৰলোভনৰ দ্বাৰা প্ৰভাৱিত কেতিয়াও নহ'ব বুলি কৈছে খৰখেদাকৈ আলোচনা আৰু আপোচ নকৰিব স্বাস্থ্যৰ লক্ষণৰ প্ৰতি সজাগ হওক পৰিকল্পনাৰ অনুসৰি আগবাঢ়ি যাব লাগিব প্লেনিং অনুসৰি কাম কৰিব লাগিব নতুন প্ৰচেষ্টাত সজাগতা দেখুৱাওক বুলি কৈছে আকস্মিকতা থাকিব পাৰে পৰিয়ালৰ সদস্যৰ পৰামৰ্শ আৰু শিক্ষাৰে আগবাঢ়ি যাব পাৰিব অত্যন্ত শুভ দেখা পোৱা গৈছে প্ৰস্তুতিৰ ওপৰত গুৰুত্ব দিব লাগিব দায়িত্বশীলভাৱে কাম কৰক বুলি কৈছে আজিৰ দিনটোত খাদ্যৰ স্বাস্থ্যকৰ কৰি ৰাখক বুলি কৈছে ব্যৱস্থাটোৰ ওপৰত আস্থা বৃদ্ধি কৰিব বুলি কৈছে আৰু বিপদজনক কাৰ্যকলাপ এৰাই চলক যিবোৰৰ পৰা আপোনালোকৰ সমস্যা হয় বয়োজ্যেষ্ঠসকলৰ কথা শুনক নিশ্চয়কৈ সফল হ'ব ভাগ্যৰ সংখ্যা হ'ব 3 6 8 আৰু 9 আজিৰ দিনটো আপোনালোকৰ বাবে শুভ ৰং হ'ব গ্ৰাহ বাদামী ৰং প্ৰতিকাৰ স্বৰূপে হনুমান চালিচাৰ পাঠ কৰক হনুমান পূজা কৰক শনিদেৱৰ লগত জড়িত সামগ্ৰী দানৰ ব্যৱহাৰ বৃদ্ধি কৰক বুলি কৈছে সহায়ৰ মনোভাৱ ৰাখক সজাগ হওক নিশ্চয়কৈ সফল হ'ব যদি আপোনালোকে আমাৰ এই চেনেলটো নতুনকৈ চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব কমেন্ট বক্সত হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক ধনু ৰাশি আজিৰ দিনটোত কৈছে যে আপোনালোকৰ কিছুমান সফলতাৰ বাট মুকলি হ'ব আৰু সম্পৰ্ক মজবুত কৰি ৰাখিবৰ বাবে ট্ৰাই কৰক চেষ্টা কৰক বিভিন্ন বিশেষকৈ কৰ্মৰ ক্ষেত্ৰত আপোনালোকে অপৰচুনিটি বা সুযোগ সুবিধা আহিব পাৰে ইতিবাচকতা কৰি ৰাখক নিজকে এক্টিভ কৰি ৰাখক আকাংক্ষিত ফলাফল পাব বৈবাহিক জীৱন সুখী হৈ থাকিব কৃতিত্বৰ দ্বাৰা উত্তেজিত হ'ব ডাঙৰ ডাঙৰ লক্ষ্য পূৰণ হ'ব পাৰে চেষ্টা কৰক সকলোৰে আস্থা আপোনালোকে জিকিব বুলি কৈছে দলীয় মনোভাৱ বৃদ্ধি পাব কামত গতি দেখুৱাব লাগিব কাৰ্যৰ পৰিকল্পনাক বিশেষকৈ গতি প্ৰদান কৰাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক পৰিচালনাৰ কাম কৰা হ'ব ব্যক্তিগত আপোনালোকৰ কথাবোৰ সপক্ষে হ'ব পেছাদাৰিত্ব আৰু নেতৃত্বৰ ক্ষমতাৰ শক্তিশালী কৰা হ'ব বুলি কৈছে সমন্বয় বজাই ৰাখিব লাগিব স্থিতিশীলতাৰ ওপৰত গুৰুত্ব দিয়ক লাভ আপোনালোকৰ আজিৰ দিনটো ধনু ৰাশি জাতক জাতিকাসকলৰ বৃদ্ধি পাব বুলি কৈছে এই সময়খিনিত কৈছে যে আপোনালোকৰ ব্যস্ত ৰুটিন থাকিব আৰ্থিক বিষয়ক লৈ লাভজনক পৰিস্থিতি সৃষ্টি হৈছে কোনো অনুষ্ঠান বা পাৰ্টিতে উপস্থিত থাকিবলগীয়া হ'ব পাৰে কিন্তু ইয়াৰ ফলত আপোনালোকৰ যোগাযোগ বৃদ্ধি পাব আপোনাৰ সকলো কাম সময়মতে সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত সফল হ'ব ধ্যান ৰাখক কিছুমান খৰচ হ'ব যিবোৰ কৰ্তন কৰাটো অসম্ভৱ হ'ব ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ প্ৰতি একেবাৰে এলেহুৱা বা অসাৱধান নহ'ব নালাগে আজি আপোনালোকৰ বন্ধু কেইজনমানে আপোনাক বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰিব পাৰে ব্যৱসায় দৃষ্টিকোণৰ পৰা দেখা পোৱা গৈছে যে বৰ্তমান ব্যৱসায়িক কাম কাজৰ উন্নতিৰ কোনো সম্ভৱ নাই কিন্তু দৈনন্দিন যিদৰে চলি আছে সেইদৰে চলিব শ্বেয়াৰ বা আপোনালোকে শ্বেয়াৰ বজাৰত বিশেষকৈ যদি ধন বিনিয়োগ কৰিব বিচাৰে তেতিয়া আপোনালোকে সাৱধানে কৰক বুলি কৈছে ধন বিনিয়োগ কৰাৰ ক্ষেত্ৰত আৰু যদি আপুনি কৰ্মক্ষেত্ৰত সমস্যাৰ সন্মুখীন হৈছে তেতে অভিজ্ঞ ব্যক্তিৰ পৰা নিৰ্দেশনা লোৱাটো আপোনালোকৰ বাবে ভাল হ'ব সহায়ক হ'ব বুলি কৈছে স্বামী স্ত্ৰীৰ মাজত আন্তৰিক সম্পৰ্ক থাকিব আৰু ঘৰৰ পৰিৱেশও সুখদায়ক হৈ থাকিব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা নিচা আৰু মানসিক চাপৰ দৰে পৰিস্থিতিৰ পৰা আঁতৰি থাকক
মূৰৰ বিষ ভাগৰুৱা অৱস্থাই আপোনাক অস্থিৰ কৰি ৰাখিব পাৰে শুভ ৰং হ'ব আপোনালোকৰ বাবে সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক যদি চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো শ্বেয়াৰ কৰি দিব মকৰ ৰাশি আজিৰ মকৰ ৰাশিৰ জাতক জাতিকাসকল যদি কোনো সম্পত্তি বা আন বিবাদ চলি আছে তেন্তে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লৈ আপোনালোকৰ সমস্যাখিনি সমাধান কৰিবলৈ চেষ্টা কৰক আপোনাৰ ইতিবাচক আৰু সহযোগিতামূলক আচৰণৰ বাবে পৰিয়াল আৰু সমাজৰ বিশেষ সন্মান থাকিব বেছি চিন্তা কৰিলে উপযুক্ত আপোনালোকৰ সুবিধাও হেৰুৱাব পাৰে বা পৰিস্থিতি পিছলৈ যাব পাৰে গতিকে ব্যৱহাৰিক হওক আৰু সময় অনুসৰি তৎক্ষণাত সিদ্ধান্ত লওক বুলি কৈছে কোনো ধৰণৰ ঋণ বা ঋণ লোৱাৰ পৰিকল্পনা তৎক্ষণাত নকৰিব যদি আপোনালোকৰ নললৈ হয় লগতে কোনো ব্যক্তিৰ পৰা কোনো ধৰণৰ ধনৰ লেনদেন তৎক্ষণাত নকৰিব আপুনি হয়তো প্ৰবঞ্চনা বা প্ৰতাৰণাৰ বলিও হ'ব পাৰে আজিৰ দিনটোত গতিকে অলপ সাৱধান হওক বুলি কৈছে ব্যৱসায় ক্ষেত্ৰত বিশেষকৈ পৰিৱৰ্তনৰ সৈতে জড়িত পৰিকল্পনাৰ কাম এই সময়ত আৰম্ভ হ'ব পাৰে বিপণন আৰু সামগ্ৰীৰ মান বৃদ্ধিৰ প্ৰতি মনোযোগ দিয়ক নিজৰ লোকে সংগত নিজৰ বছ বা সিনিয়ৰসকলৰ সৈতে বা অফিচাৰৰ সৈতে সম্পৰ্ক নষ্ট কৰিব কেতিয়াও নালাগে ঘৰত অনুশাসিত আৰু সুখদায়ক পৰিৱেশ থাকিব প্ৰেম আৰু বিবাহৰ পৰিকল্পনা পৰিয়ালৰ সন্মতিৰ পৰা আৰম্ভ হ'ব স্বাস্থ্য ভাল হ'ব বতৰৰ বাবে কিছু এলেহুৱা আপোনালোকৰ অৱস্থা আহিব পাৰে মকৰ ৰাশিৰ জাতক জাতিকাসকলে গতিকে সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব আৰু বুদ্ধিমানৰূপে আগবাঢ়ি যোৱাৰ সময় আহি পৰিছে কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰে আপোনালোকে কাম কৰিব লাগিব নিশ্চয়কৈ সফল হ'ব বুলি কৈছে নিষ্ঠাৰে আগবাঢ়ি যাব পাৰিব আজিৰ সক্ৰিয়তা আৰু ভাৰসাম্যলৈ আগবাঢ়িব অনুশাসন অনুসৰণ বজাই ৰাখক সেৱা খণ্ডৰ সৈতে জড়িত লোকসকলে ভাল কাম কৰিব আৰু সফল হ'ব ধৈৰ্যৰে বাধা অতিক্ৰম কৰিব বুলি কৈছে চেষ্টা কৰক যিমান পাৰে ধৈৰ্য ধৰক কৰ্মৰ ক্ষেত্ৰতে হওক বা ঘৰুৱা ক্ষেত্ৰতে হওক যিকোনো ক্ষেত্ৰতে লেনদেনত সাৱধানতা আপোনালোকে বৃদ্ধি কৰিব লাগিব বিনিয়োগৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব বিপদে পৰিচালিত কেতিয়াও নহ'ব ক্ষমাশীল হৈ থাকিব বাজেটৰ দ্বাৰা যাব বুলি কৈছে পেছাদাৰী প্ৰচেষ্টাই সফল ৰূপ দিব গতিকে ধ্যান ৰাখক কৃতিত্ব একেবাৰে থাকিব বুলি কৈছে দায়িত্বশীলভাৱে কাম কৰিব লাগিব চাকৰিত ভাল হ'ব নিয়মিত আপোনালোকে ব্যায়াম কৰক যোগাসন কৰক আৰু যিমান পাৰে নিয়ম আপোনালোকে আজিৰ দিনটোত মানি চলক ভাগ্যৰ সংখ্যা হ'ব 6 8 আৰু 9 শুভ ৰং হ'ব কলা ৰং আজি প্ৰতিকাৰ স্বৰূপে মহাবীৰ হনুমানজীক আপোনালোকে পূজা কৰক বুলি কৈছে ন্যায়াধীশ বিশেষকৈ ন্যায় দেৱতা শনিদেৱৰ সৈতে জড়িত সামগ্ৰী দান কৰক বুলি কৈছে নগ্ৰহক পূজা কৰক নিয়ম ৰাখক বুলি কৈছে ভাল প্ৰতিফলন দেখিব যদি আপোনালোকে আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব ওম নমঃ শিৱায় হৰ হৰ মহাদেৱ কুম্ভ ৰাশি ব্যক্তিগত প্ৰদৰ্শন উন্নত কৰিব লাগিব বাক্য আৰু আচৰণ আকৰ্ষণীয় হৈ থাকিব পৰীক্ষাৰ প্ৰতিযোগিতাত বিশেষকৈ আগবাঢ়ি যাব পাৰিব লাভৱান হ'ব পাৰিব সক্ৰিয় সাহসেৰে আগবাঢ়ি যাবৰ চেষ্টা কৰক উচ্চ মনোবল বজাই ৰাখিব লাগিব বুলি কৈছে আৰু বিভিন্ন কাম ক্ষীপ্ৰ কৰিব বুলি কৈছে গুৰুত্বপূৰ্ণ বিষয়ত ফলপ্ৰসূ হ'ব বুলি কৈছে কলা দক্ষতাৰ উন্নত হ'ব নিজৰ বুদ্ধিমান ৰূপে ৰক্ষণাবেক্ষণ কৰাৰ ক্ষেত্ৰত সফল হ'ব নিজৰ ঠাইখন নিজৰ কৰ্মৰ ক্ষেত্ৰত মনৰ কথাবোৰ উদ্ভৱ হ'ব সকলোকে লগত লৈ যাব পাৰিব আৰু সকলোকে প্ৰভাৱিত কৰিব পাৰিব বন্ধুসকল সুখী হৈ থাকিব আপোনালোকৰ শিক্ষামূলক কাম কাজত আগবাঢ়ি যাব পাৰিব আজিৰ দিনটোত আৱেগিক বিষয়ত ভাল হ'ব আজ্ঞাকাৰী হৈ থাকিব বুলি কৈছে আজিৰ কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে যিমান পাৰে খংটো নিয়ন্ত্ৰণ কৰিলে ভাল হ'ব কৰ বা ঋণ সম্পৰ্কীয় যিকোনো সমস্যা আজি সমাধান হ'বলৈ গৈ আছে পৰিয়ালৰ এজন সদস্যৰ কৃতিত্ব সন্দৰ্ভত ছাকচেছত বিশেষকৈ ঘৰত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হ'ব পাৰে কিছু লোকৰ ঘৰত বন্ধু বান্ধৱীৰ সৈতে পৰিয়ালৰ সৈতে মিলিত হোৱা আৰু মনোৰঞ্জন সম্পৰ্কীয় কাম কাজত এটা ডাঙৰ দিন কটাব বুলি কৈছে আয়ৰ পৰিস্থিতি বিশেষ উন্নতি আশা নাই কিন্তু কাৰ্যকলাপ অব্যাহত থাকিব আৱেগৰ বাবে খৰখেদাকো কাকো কোনো প্ৰতিশ্ৰুতি নিদিব বুলি কৈছে ছাত্ৰ ছাত্ৰীসকলে নিজকে ভুল সংগীৰ পৰা আঁতৰাই ৰাখিব লাগে বুলি কৈছে ব্যৱসায়ত কিছুমান সুনিৰ্দিষ্ট আৰু বিশেষকৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব লাগিব কোনো অসুবিধা হ'লে ঘৰৰ এজন জ্যেষ্ঠ সদস্য হওক বা আপোনালোকৰ অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লোৱাটো উপযুক্ত হ'ব কাৰ্যালয়ৰ সহকৰ্মীসকলৰ লগত কিছু পাৰ্থক্য থাকিব পাৰে স্বামী স্ত্ৰীৰ মাজত সুষম সম্পৰ্ক থাকিব জীৱনসংগীক উপহাৰ দিলে আপোনালোকৰ সম্পৰ্ক মধুৰ হৈ পৰিব ব্যায়াম ধ্যান ধাৰণাক আপোনালোকৰ দৈনন্দিন কাম কাজৰ অংশ হিচাপে গঢ়ি তোলক নেতিবাচক চিন্তাক আধিপত্যৰ বিস্তাৰ কৰিলে আপোনালোকৰ কৰ্মৰ ক্ষমতাত প্ৰভাৱ পৰিব পাৰে শুভ ৰং হ'ব আপোনালোকৰ বাবে গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5 আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰি ৰাশিফল কিতানৰ একেবাৰে শেষৰটো ৰাখিলৈ আগবাঢ়িছোঁ সেই ৰাশিটো হৈছে মীন ৰাশি আজি মীন ৰাশিৰ জাতক জাতিকাৰ বাবে ভাগ্য আপোনালোকৰ পক্ষত আপুনি শক্তিৰে ভৰি থকা অনুভৱ কৰিব আপোনাৰ পূৰ্ব পৰিকল্পিত কামবোৰ সময় আগতে সম্পূৰ্ণ কৰিবৰ বাবে আজিৰ দিনটোত যদি চেষ্টা কৰে সফল হ'ব কিছুদিন ধৰি চলি থকা যিকোনো নেতিবাচক পৰিস্থিতি আজিৰ বন্ধু এজনৰ সহায়তো সমাধান হোৱাৰ
সম্ভৱ আছে বুলি কৈছে। আজি আপুনি আনৰ বিষয়ত হস্তক্ষেপ কৰাটো পৰিহাৰ কৰা উচিত। অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰি খং আৰু ক্ৰোধ নিয়ন্ত্ৰণ কৰক। ছাত্ৰ ছাত্ৰীয়ে পঢ়া শুনাত মনোনিৱেশ কৰাটো প্ৰয়োজন আছে। ছ'চিয়েল ছাইটত বিশেষকৈ সময় কটোৱাৰ পৰিৱৰ্তে নিজৰ কামত আজিৰ দিনটোত মনোনিৱেশ কৰক। ব্যৱসায়ত যিকোনো সিদ্ধান্ত লোৱাৰ সময়ত অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ পথ প্ৰদৰ্শন লোৱাটো গুৰুত্বপূৰ্ণ। শ্বৰ্টকাট নল'ব। ষ্টক মাৰ্কেট বা আপোনালোকে তেনেকুৱা ধৰণৰ ব্যৱসায়ৰ লগত জড়িত লোকসকলে অলপ সাৱধান হওক বুলি কৈছে। ব্যক্তিগত কাম কৰা মানুহৰ বাবে হয়তো আজি বহুত কাম বাকী থাকিব পাৰে, গতিকে কামখিনি সুন্দৰভাৱে কৰিবৰ বাবে চেষ্টা কৰক। বাহিৰৰ মানুহক বিশেষকৈ আপোনালোকৰ বৈবাহিক জীৱনৰ হস্তক্ষেপ কৰিবলৈ নিদিব। অৱশ্যে অলপ বুজাবুজি কৰিলে আপোনালোকৰ সম্পৰ্কবোৰ নষ্ট হোৱাৰ পৰা ৰক্ষা পৰিব বুলি কৈছে। অৰ্থাৎ কিবা এটা লাগিছে কৈছে, আপোনালোকে নিজে ভাল কৰিবৰ বাবে চেষ্টা কৰক। আনৰ পৰামৰ্শ নল'ব। মিছ গাইডেঞ্চ আপোনালোকৰ কৰিব পাৰে, মিছ গাইড কৰিব পাৰে, গতিকে ধ্যান ৰাখক। আৰু কৈছে যে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা বৰ্তমানৰ বতৰৰ বাবে আপোনালোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও কিছু ব্যাঘাত জন্মিব পাৰে, গতিকে ধ্যান ৰাখক। তাপ আৰু প্ৰদূষণৰ সংস্পৰ্শলৈ অহাৰ পৰা বিৰত থাকক। গতিকে এইখিনি ক্ষেত্ৰত মীন ৰাশিৰ জাতক জাতিকাসকলে আজি দিনটো ধ্যান ৰাখিব লাগিব। ব্যক্তিগত বিষয়ত ধৈৰ্যৰে কাম কৰিব। বিল্ডিং বা বাহনৰ বিষয়বোৰে গতি লাভ কৰিব। ভৌতিক সুবিধাৰ ওপৰত আজিৰ দিনটো গুৰুত্ব দিয়া হ'ব। ব্যক্তিগত সম্পদৰ ওপৰত গুৰুত্ব দিব বুলি কৈছে। শুনা কথাবোৰ বিশ্বাস কৰাটো এৰক বুলি কৈছে। পাৰিবাৰিক বিষয়ত আগ্ৰহ বৃদ্ধি পাব পাৰে। আজি আপোনজনৰ সুখৰ যত্ন ল'লে ভাল হ'ব। খৰখেদাকৈ বিশেষ যিকোনো সিদ্ধান্ত নল'ব, জেদি নহ'ব। অপ্ৰয়োজনীয় হস্তক্ষেপ পৰিহাৰ কৰক। সেয়ে কৈছে যে আনৰ কামত কেতিয়াও হস্তক্ষেপ নকৰিব। পৰামৰ্শ কৈছে যে আজিৰ দিনটো বিশেষকৈ মিলা প্ৰীতিৰে কাম কৰক। আৱেগিকভাৱে সিদ্ধান্ত ল'ব নালাগে। বাক্য আৰু আচৰণ আপোনালোকৰ ফলপ্ৰসূ হ'ব। মতাদৰ্শত আপোনালোকৰ কৈছে যে ভাৰসাম্য বজাই ৰাখক। বয়োজ্যেষ্ঠসকলৰ সংগ পাব আজিৰ দিনটোত। আপোনজনৰ সৈতে ঘনিষ্ঠতাৰ বৃদ্ধি কৰিব। সন্মানীয় হওক বুলি কৈছে। সন্মান বজাই ৰাখক। ভাগ্যৰ সংখ্যা হৈছে 3, 6, 8 আৰু 7। যদি আপোনালোকে আমাৰ চেনেলটো নতুন হয় ছাবস্ক্ৰাইব কৰি দিব। শুভ ৰং হ'ব নীলা ৰং। আজি প্ৰতিকাৰ স্বৰূপে মহাবীৰ হনুমানজীক আপোনালোকে দৰ্শন বা পূজা কৰক। ন্যায়াধীশ শনিদেৱৰ ওচৰত ধ্যান কৰক। আজি পাৰিলে তিল দান কৰক। সময় আপোনালোকৰ বাবে ভাল আৰু সমন্বয় বজাই ৰাখক। শুভ সংখ্যা কৈছোৱে, শুভ ৰং কৈছোৱে। মাথো আপোনালোকে যিখিনি কথা বতৰা ক'লোঁ সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব আৰু সদায় নিজৰ ওপৰত বিশ্বাস ৰাখিব। মনৰ ইচ্ছাবোৰ আপোনালোকৰ পূৰণ হওক। যদি আপোনালোকে আমাৰ এই চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি দিয়া নাই, ছাবস্ক্ৰাইব কৰি দিব। অনুগ্ৰহ কৰি আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব। মহাদেৱৰ কৃপাত আপোনালোকৰ ভাল হওক, শুভ হওক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়।